লখিমপুৰ চেলিয়ান কেয়াৰ হস্পিটেলৰ সফল ফলাফলত ৰোগীৰ সোঁত। গোৱালপাৰা জিলাৰ লখিমপুৰৰ চেলিয়ান কেয়াৰ নামৰ ব্যক্তিগত চিকিৎসালয়ৰ সফল অস্ত্ৰোপচাৰত ৰোগীৰ সোঁত বৈছে। বৃহত্তৰ লখিমপুৰ অঞ্চলৰ একমাত্ৰ ব্যক্তিগত চিকিৎসালয়খনত সকলো প্ৰকাৰৰ চিকিৎসা আৰু ঔষধ উপলব্ধ। বেলেগ হস্পিটেলৰ পৰা ঘূৰি অহা 6 গৰাকী ৰোগীক ইয়াত অস্ত্ৰোপচাৰ কৰা হয়। 6 গৰাকী দুৰ্ঘটনাগ্ৰস্ত ৰোগীক অস্থি বিশেষজ্ঞ ডাক্তৰ প্ৰশান্ত শ্ৰীনিবাসে অস্ত্ৰোপচাৰ কৰি সফলতা অৰ্জন কৰে। বিভিন্ন অঞ্চলৰ পৰা অহা দুৰ্ঘটনাগ্ৰস্ত ৰোগীসকলে কয় যে অস্ত্ৰোপচাৰৰ পিছত তেওঁলোকে বহুত ভাল পাইছে। এনেকি ডাক্তৰ আৰু নাৰ্ছ বাইদেউসকলৰ ব্যৱহাৰ পাতিও ভাল। নাৰ্ছ আৰু হস্পিটেলৰ কৰ্মচাৰীসকল সেৱা শুশ্ৰূষাত ৰোগীসকলক বৰকৈ সন্তুষ্ট। উল্লেখ্য যে কিছুদিন পূৰ্বে অস্থি বিশেষজ্ঞ ডাক্তৰ প্ৰশান্ত শ্ৰীনিবাস চেলিয়ান কেয়াৰ হস্পিটেলত কামত যোগদান কৰে। তাৰ পিছৰ পৰাই যিকোনো হাড়ভগা ৰোগীক অস্ত্ৰোপচাৰ কৰি ৰোগীসকলক অলপ দিনৰ ভিতৰতেই সুস্থ কৰি তুলিবলৈ সক্ষম হৈছে। তাৰ উপৰিও মেডিচিন বিশেষজ্ঞ ডাক্তৰ ঐশ্বৰ্য কুম্বলে, স্ত্ৰী বিশেষজ্ঞ ডাক্তৰ প্ৰিয়দৰ্শনী আৰু অন্যান্য ডাক্তৰসকলৰ কাম কাজত সন্তুষ্ট ৰাইজ। ভাল লাগি আছে। কোনটো হস্পিটেলত আছে? চেলিয়ান কেয়ার হস্পিটাল। লখিমপুর চেলিয়ান কেয়ার হস্পিটালত আছে। এটা তো গোৱালপাৰা লৈ গৈছিল নেকি? আগতে গোৱালপাৰা লৈ গৈছিল, তাতে ভাল পোৱা নাই, ডক্টৰ দেখা নাই নেকি? লখিমপুৰত আহি ভাল পাইছিল। কি কৰিছে? অপাৰেশ্যন কৰিছিল। এতিয়া অপাৰেশ্যন ছাকচেছ হৈছে ছাকচেছ। আমার লড়া হয়। কি হৈছে? এইটো মানে গছতো দিছিল, গছৰ পৰা পৰি মানে হাতটা ভাঙিছিল আর কি। তাৰপিছত কি কৰিলে? ডাক্তৰৰ ওচৰত আনিছিলোঁ, অপাৰেশ্যন কৰিছে, অপাৰেশ্যন ছাকচেছ হৈছে, ভাল লাগছে আর কি। হস্পিটালের বিষয়ে হস্পিটেলত আমি আশা কৰোঁ যে হস্পিটেলখন আৰু উন্নত হওক, আমাৰ লখিমপুৰ আৰু ওচৰ পাজৰে যিখিনি আমাৰ দুখীয়া মানুহ আছে সেইবিলাক যাতে উপকৃত হয়, বাহিৰত যাব নালাগে। এইখন চিকিৎসালয়ৰ ডাক্তৰ নাৰ্ছ এওঁলোকৰ ব্যৱহাৰ ভালেই লাগছে। কিবা করে ভাঙছে? আমি পানি খাওয়া গেছি না, ছোট বোনাই আম খাইছি, দুটো আম টাম খেয়ে দেনে মার বউদের খেয়ে উঠাইছি, আবার নিছি না আমার গাড়ি পুরান ডাক দিছে, আমি নাম খারাপ হয়েছি না, গাড়ি স্টার্ট দিকে পুরান ওটা খোয়া দিছে না, বাড়ি ঠেং লাগে গেছে। তুমি এখন তো ভালো লাগতেছে না তোমার এখন? हॉस्पिटल में ठीक हो तुम्हारी? यहाँ पर क्या क्या ऑपरेशन हो रहा है? यहाँ पे ऑर्थोपेडिक एंड जॉइंट रिप्लेसमेंट सर्जरी, गायनेकोलॉजी हो रहा है। कितने पेशेंट को ऑलरेडी ऑपरेशन किया? कम से कम एक सप्ताह का भीतर में हम लोगों ने 4-5 केस तो ऑपरेशन किया है, मेजर ऑपरेशन ऑर्थोपेडिक के लिए हुआ है। और डॉक्टर प्रशांत जो चेन्नई से आए हैं, हमारे डॉक्टर फुल टाइम ऑर्थोपेडिक एंड जॉइंट रिप्लेसमेंट सर्जन अभी ज्वाइन किया है। और मैक्सिमम बाकी पेरिफेरी एरिया और गांव से अभी पेशेंट बहुत धीरे धीरे इंक्रीज हो रहा है। और हर जगह को हमें ये खबर देना चाहता हूँ कि ये जो डॉक्टर है वन ऑफ द बेस्ट ऑर्थोपेडिक एंड जॉइंट रिप्लेसमेंट सर्जन होगा। और जितना भी जो आप लोग का हड्डी का जो ऑपरेशन होगा इधर हॉस्पिटल में आप लोग प्रीफर कर सकता है।